যে বেটি বচাও বেটি পঢ়াও শ্লোগানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বিজেপিৰ সুশাসন আৰু ৰাম ৰাজ্য প্ৰতিষ্ঠা হৈছে বুলি কৈছিল, সেই ৰাম ৰাজ্যত আজি দলিতসকলৰ আৰু মহিলাসকলৰ নিৰাপত্তা অসুৰক্ষিত। তেওঁলোকে আজি আমি ক'ব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু বিজেপি চৰকাৰখনক যে আপোনালোকে বেটি বচাওৱাৰ কথা কয়, আপোনালোকৰ বিজেপি কৰ্মীবিলাকৰ বেটি কোনে বচাব? আমি এইকাৰণে আমি কৈছোঁ যে দেশৰ সংবিধানে পুৰুষক যিমান সুৰক্ষা প্ৰদান কৰিছে, মহিলাকো সিমানে সুৰক্ষা প্ৰদান কৰিছে। আৰু আপুনি যেতিয়া প্ৰধানমন্ত্ৰী হৈছে, কেৱল পুৰুষ আৰু উচ্চ বৰ্ণৰ মানুহৰ নিৰাপত্তাত আপোনালোকে নাথাকিব। দলিত মানুহৰ নিৰাপত্তা, সাধাৰণ খাটি খোৱা মানুহৰ নিৰাপত্তা আৰু মহিলাসকলৰ নিৰাপত্তা সুৰক্ষিত কৰিব লাগিব। আৰু আমি ক'ব বিচাৰিছোঁ, যদি আপোনাৰ সৎ সাহস আছে, আপোনালোকৰ সৎ সাহস আছে, যিসকল বিজেপি কৰ্মী মহিলাৰ ধৰ্ষণৰ লগত জড়িত হৈ আছে তেওঁলোকক কঠোৰ শাস্তি ব্যৱস্থা কৰক। অন্যথা আপোনালোকে যি ভাৰত মাতা শ্লোগান দিয়ে, ভাৰতৰ মাতৃ ভগ্নী ভনীসকলক আপোনালোকে সুৰক্ষা দিব নোৱাৰে। গতিকে আপোনালোকৰ যি ফটুৱা যি শ্লোগান, ভাৰত মাতা শ্লোগান আপোনালোকে দিয়াৰ যি আপোনালোকৰ অধিকাৰ, সেই অধিকাৰ হেৰুৱাইছে। এইটোৱেই যে আজি কিমান দিন হ'ল ধৰ্ষণৰ বিৰুদ্ধে আইন তৈয়াৰ হ'ল, ফাঁচি দিয়াৰ নিচিনা ঘটনাও হৈছে। নিৰ্ভয়া কাণ্ডৰ যি ঘটনা, সেই ঘটনা এতিয়াও আমাৰ বুকুৰ ভিতৰত বাজি আছে। আমাৰ শিৱসাগৰৰ ডক্টৰ সৰিতা তছনিৱালক কৰা ধৰ্ষণৰ ঘটনায়ো আমাক এতিয়াও কঁপাই আছে। আমি সেই স্মৃতি এতিয়াও পাহৰিব পৰা নাই, এতিয়াও আমাৰ গাৰ নোম শিয়ৰি যায়, উঠি যায়। গতিকে তেনে এটা চিটুৱেশ্যনত আমি ভাবোঁ যে কেৱল আমি ধৰ্ণা দি পেলাই সমস্যাটো সমাধান নহয়, ধৰ্ণা আমি দিম, নিশ্চয় দিম, কাৰণ আমাৰ দাবীবিলাক মানে জনতাৰ মাজলৈ, জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব। আমি ধৰ্ষণৰ বিৰুদ্ধে ধৰ্ণা আমি দিমেই, কিন্তু লগতে মই সকলোকে আহ্বান জনাওঁ, মই আনকি আপোনালোক সাংবাদিকসকলকো মই আহ্বান জনাব বিচাৰোঁ, কাৰণ সাংবাদিকৰ ভূমিকাটোৱে আকৌ যিকোনো ধৰণৰ অপৰাধৰ ক্ষেত্ৰত বহুত মানে সদৰ্থক আৰু কাৰ্যকৰী এটা ষ্টেপ, পজিটিভ ষ্টেপ এটা লয়, মানে সদৰ্থক এটা ষ্টেপ লোৱাত সহায় কৰে। গতিকে মই ভাবোঁ আপোনালোক আমি সকলো একলগ হওঁ, আহক আৰু আমি যুদ্ধক্ষেত্ৰত নামি যাওঁ নাৰী নিৰ্যাতন, ধৰ্ষণ ইত্যাদি এই কাৰ্যসূচীৰ কাৰণে। আৰু আমি বিচাৰিব লাগে ক্ষীপ্ৰ যিটো বিচাৰ ব্যৱস্থা, ফাষ্ট ট্ৰেক কোৰ্টত যাতে এনেকুৱা ধৰণৰ ঘটনাবোৰৰ বিচাৰ কৰে। কাৰণ যেতিয়া 5 বছৰ, 6 বছৰ, 7 বছৰ, 10 বছৰ যেতিয়া একোটা নৃশংস অপৰাধৰ ঘটনাবোৰ যেতিয়া সিমান বছৰ লয়, সুদীৰ্ঘ সময় লয়, তেতিয়ালৈ ইতিমধ্যে মানসিকভাৱে ভুক্তভোগীগৰাকী এবাৰ তেওঁ ধৰ্ষণ কৰাৰ যোগেদিতো তেওঁ মৃত্যু হয়েই, আকৌ দ্বিতীয়বাৰ তেওঁ পূৰা সম্পূৰ্ণৰূপে মৃত্যু হয়। ঐক্য সেনাৰ অসমৰ উদ্যোগত শিৱসাগৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। ধৰ্ষণকাৰীক ফাঁচি দিয়া আৰু মহিলা সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত বিজেপি চৰকাৰে বেটি বচাও বেটি পঢ়াও আন্দোলন সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁলোকে মহিলাক সুৰক্ষিত দিব পৰা নাই, সেইকাৰণে আমি বিজেপি চৰকাৰ পদত্যাগৰ দাবী তুলিছোঁ। লগতে উত্তৰ প্ৰদেশত যি ধৰ্ষণ কাৰ্য কৰা হ'ল, সম্পূৰ্ণ বিজেপি চৰকাৰে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে। তেওঁলোকে এগৰাকী মহিলাক সন্মান দিব নাজানে, দেশ কি চলাব? সেইকাৰণে আমি চৰকাৰক এটা দাবী তুলিছোঁ, মহিলা সুৰক্ষিত দিয়া, তেওঁলোকে গাঁও সভা দিয়ক, কাউন্সিলিঙৰ ব্যৱস্থা কৰক, স্কুল কলেজত এটা চেপ্টাৰ ৰাখক। পুৰুষৰ মনোবৃত্তিটো যেতিয়ালৈকে পৰিৱৰ্তন নহয়, তেতিয়ালৈকে ধৰ্ষণ কাৰ্য চলি থাকিব। আমি মহিলা সাজ পাৰ কৰি যিসকল পুৰুষে তেওঁ মন্তব্য দেখা যায়, তেওঁলোকে সাজ পাৰ কৰে ধৰ্ষণ কাৰ্য হয়। এগৰাকী এবছৰীয়া কন্যা তেতিয়ালৈ কিয় ধৰ্ষণ কাৰ্য হয়? এইটো সম্পূৰ্ণ মিছা কথা। যেতিয়ালৈকে পুৰুষৰ মনোবৃত্তি চেঞ্জ নহয়, ধৰ্ষণ কাৰ্য এনেকৈ চলি থাকিব। সেইকাৰণে মনোবৃত্তি চেঞ্জ কৰিবৰ কাৰণে চৰকাৰে এটা প্ৰচেষ্টা লওক। আৰু বিশেষকৈ 12 বছৰ তলৰ ছোৱালী ৰেপ কৰিলে ফাঁচি দিয়া যি ব্যৱস্থা নতুনকৈ কৰা আছে, এইটো আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। 60 বছৰ এগৰাকী মহিলা যদি ধৰ্ষণ হয়, তাৰ পৰিণাম ফাঁচি হ'ব লাগে। আৰু ফাঁচিতকৈ যদি ভয়ানক শাস্তি আছে, সেই শাস্তি দিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম।